নমস্কাৰ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে। কুটুম্ব সুৰক্ষা পৰিষদে 2023 বৰ্ষৰ পৰা আমি কিছু বঁটা প্ৰদান কৰাৰ কাম কৰি আহিছোঁ আৰু এই বঁটাসমূহ আমি দেখা পাইছোঁ যে সমাজত এনে কিছু লোক আছে যিসকল লোকক আচলতে তেওঁলোকৰ কামৰ কাৰণে স্বীকৃতি প্ৰদান কৰাৰ প্ৰয়োজন আছে, অকণমান সন্মান, অকণমান উৎসাহ প্ৰদান কৰাৰ প্ৰয়োজন আছে। সেইসকল ব্যক্তিক আচলতে মূল সুঁতিৰ মেইন ষ্ট্ৰীমৰ সেইবিলাক অনুষ্ঠানে তেওঁলোকক আগুৱাই লৈ নাহে, তেওঁলোকক উৎসাহ নিদিয়ে। আৰু আজি বিভিন্ন সময়ত দেখিছোঁ বঁটা বাহনৰ নামত আজিকালিতো যিকোনো লোকেই বঁটা পাব পৰা হৈ গৈছে। পইচা দিলেই বোলে আজিকালি হেনো বঁটা পাব পাৰি, এনেকুৱা বিভিন্ন কথা আছে। বিভিন্নজনে আমাৰ লগত সেইধৰণে যোগাযোগো কৰিছে যে আপুনি কিবা এটা সহায় কৰিলে আমি আপোনাক এইটো বঁটা দিম, আমি আপোনাক সেইটো বঁটা দিম। বঁটাৰ কাৰণে কোনেও কাম নকৰে, কিন্তু কোনোবা এজনে যদি কাৰোবা এজনক সসন্মানেৰে একো বিনিময় নিবিচৰাকৈ যদি সন্মান প্ৰদৰ্শন কৰে, তেতিয়াহ'লে সেই সন্মানে এজন ব্যক্তিক উৎসাহিত কৰে, সেই সন্মানে এজন ব্যক্তিক আগুৱাই যোৱাত সাহস দিয়ে, সেই সন্মানে এজন ব্যক্তিয়ে কৰি থকা কামবোৰ যে শুদ্ধ সত্য তাক নিৰ্ণায়ক কৰে, তাৰ নিৰ্ণায়ক ভূমিকা পালন কৰে বা সেয়া নিৰ্ণয় কৰি দেখুৱাই দিয়ে সমাজৰ আগত। সেইকাৰণে 2023 বৰ্ষৰ পৰা আমি সনাতন সূৰ্য বুলি আমি এটি বঁটা দিবলৈ আৰম্ভ কৰিছোঁ। যিজন ব্যক্তিয়ে একাগ্ৰতাৰে কোনো কথা চিন্তা নকৰি সামগ্ৰিকভাৱে সনাতন হিন্দু ধৰ্ম দৰ্শনৰ প্ৰচাৰ প্ৰসাৰৰ হকে কাম কৰিছে, একান্ত ব্যক্তিগতভাৱে বা সাংগঠনিকভাৱে যেনেকেই নহওক, তেনেকুৱা এগৰাকী ব্যক্তিক আমি সনাতন সূৰ্য বঁটা প্ৰদান কৰি আহিছোঁ। আমি সূত্ৰধাৰ বঁটা আমি প্ৰদান কৰি আহিছোঁ। সূত্ৰধাৰ সেইজন ব্যক্তিক যিজন ব্যক্তিয়ে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ লগতে অসমীয়া সভ্যতা, সংস্কৃতি, ভাৰতীয় দৰ্শন, ভাৰতীয় চিন্তা এই গোটেই বিষয়বোৰ লৈ একত্ৰিতভাৱে মূলতঃ সাংগঠনিকভাৱে কাম কৰি আছে, সাংগঠনিকভাৱে বিভিন্ন দিশত আগুৱাই নিবলৈ চেষ্টা কৰিছে। তেনেকুৱা এটা ব্যক্তিক আমাৰ যিটো নাম শীৰ্ষক বঁটা, যি পুৰস্কাৰ সূত্ৰধাৰ বঁটা, বিগত বছৰত আমি সূত্ৰধাৰ বঁটাৰ প্ৰদান কৰিছিলোঁ। তেখেত আজি আমাৰ মাজত অৱশ্যে নাই। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাক্তন পদাধিকাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাক্তন প্ৰধান সম্পাদক স্বৰ্গীয় হৰিপ্ৰসাদ হাজৰিকা বাপ, সেই বাপজনাক আমি আমাৰ কৃতজ্ঞতা হিচাপে তেখেতে কৰি থৈ যোৱা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কাৰণে, অসমীয়া সমাজৰ কাৰণে, শংকৰ গুৰুজনাৰ কাৰণে আগবঢ়াই যোৱা তেওঁৰ সেৱাৰ প্ৰতি আমাৰ কৃতজ্ঞতা হিচাপে আমি তেওঁক সূত্ৰধাৰ বঁটা প্ৰদান কৰিছিলোঁ। আৰু সেই বঁটা, সেই সন্মান লাভ কৰাৰ পিছতেই আমি ভাবিছোঁ তেখেত বৈকুণ্ঠগামী হৈছে। আমি ভাবিছোঁ এই যে বৈকুণ্ঠলৈ যোৱাৰ সময়ত এটি সন্তুষ্টি তেওঁ মনত লৈ যাব পাৰিলে হৰিপ্ৰসাদ হাজৰিকা ডাঙৰীয়াই, সেইকাৰণে আচলতে আমি নিজেই নিজক ধন্য মানিছোঁ। সিমানখিনি অন্ততঃ ক'ৰবাত অকণমান তেওঁ সন্তুষ্টি, কাৰণ আজিলৈকে মই দেখা নাছিলোঁ হৰিপ্ৰসাদ হাজৰিকাৰ দৰে এগৰাকী ব্যক্তিক, যিজন ব্যক্তিয়ে শংকৰদেৱ সংঘ ভেটি নিৰ্মাণ কৰিবলৈ যথেষ্টখিনি কৰিছিল আধুনিক সময়ত। সেইজন ব্যক্তিক কিন্তু কোনেও কেতিয়াও কোনো ধৰণৰ, বৰঞ্চ তেওঁক আঁতৰাই থোৱাৰহে পৰিকল্পনা কৰা হৈছে বা আঁতৰাই থোৱা হৈছিল বিভিন্ন কাৰণত, সেইবোৰ কথালৈ নাযাওঁ। সেইজন ব্যক্তিক আমি সূত্ৰধাৰ 2023 বঁটা প্ৰদান কৰিছিলোঁ। এইবাৰো আমি সূত্ৰধাৰ 2023 কাৰণে তেনে এগৰাকী ব্যক্তিক আমি ইতিমধ্যে নিৰ্বাচিত কৰিছোঁ। আমি নামসমূহ আপোনালোকৰ আগত কিছু মুহূৰ্তৰ পিছত বা কেইটামান দিনৰ পিছত আপোনালোকৰ আগত আনুষ্ঠানিকভাৱে আমি ঘোষণা কৰিম। আজি মাথো এটা বঁটা আপোনালোকৰ আগত ঘোষণা কৰিব খুজিছোঁ। আমি সাংস্কৃতিক সাধনা বঁটাও আমি প্ৰদান কৰি আহিছোঁ। সংস্কৃতিক সাধনা বঁটাটো যোৱাবাৰ আমি প্ৰদান কৰিছিলোঁ, এইবাৰো আমি প্ৰদান কৰিম সংস্কৃতিক সাধনা বঁটা। অসমৰ সংস্কৃতি জগতলৈ নিৰবিচ্ছিন্নভাৱে কাম কৰি থকা এগৰাকী বিশেষ ব্যক্তিলৈ আমি এইবাৰ সংস্কৃতি সাধনা বঁটা আমি আগবঢ়াম। তেওঁলোকক ইতিমধ্যে আমি সেই বাৰ্তা প্ৰেৰণ কৰিছোঁ, যিসকল ব্যক্তিক আমি এই বঁটা আগবঢ়াম। কিন্তু তেওঁলোকৰ নামসমূহ যদিও বা সামাজিক মাধ্যমত আমি এক প্ৰকাৰে আজি কিছুদিনৰ আগতেই আমি ৰাইজৰ আগত আমি জনাইছিলোঁ, কিন্তু আনুষ্ঠানিকভাৱে আমাৰ কুটুম্ব সুৰক্ষা পৰিষদৰ ফালৰ পৰা সংবাদ মেল যোগে বা প্ৰেছ বিজ্ঞপ্তি যোগে আমি আৰু কেইটামান দিনৰ পিছত আপোনালোকৰ আগত সকলোখিনি অৱগত কৰিম। তাৰপিছতে আমি বঁটা প্ৰদান কৰোঁ সমন্বয় সেতু বন্ধন বঁটা। সমন্বয় সেতু বন্ধন বঁটা এনেকুৱা কেইগৰাকী ব্যক্তিক, বিশেষকৈ আমি 2টাৰ পৰা 3টা বঁটা এই প্ৰদান কৰোঁ।
আৰু যিসকল ব্যক্তিয়ে সমন্বয়ৰ কাৰণে সনাতন হিন্দু ধৰ্মৰ মাজতে দুটা ভিন্ন সংস্কৃতিৰ মাজত, দুটা ভিন্ন চিন্তাৰ মাজত, দুটা ভিন্ন পন্থ উপপন্থৰ মাজত একত্ৰিত কৰিবলৈ বা দুটা বা তাতোধিক চিন্তাৰ মাজত কাম কৰিবলৈ যিসকলে একত্ৰিত কৰিবলৈ, একাত্মবোধ বজাই ৰাখিবলৈ, বৰ্তাই ৰাখিবলৈ যিসকলে কাম কৰিছে, সেইসকল লোকক আমি সেই বঁটা প্ৰদান কৰোঁ। এতিয়া এইবাৰ আমি বঁটা প্ৰদান কৰিম। এইবাৰ 3গৰাকী ব্যক্তিক সেই বঁটা আমি প্ৰদান কৰিম। এগৰাকী উৰিষ্যাৰ পৰা ইতিমধ্যে আমি তেওঁৰ নাম থিৰাং কৰিছোঁ, তেওঁক আমি ইতিমধ্যে তেওঁ এই বিষয়ে জনাইছোঁ। আৰু এগৰাকী ব্যক্তি হ'ব অযোধ্যাৰ পৰা। আমি যিহেতু এইবাৰ আমাৰ সূত্ৰধাৰ 2024 অযোধ্যাত হ'ব, আপোনালোকে গম পাইছে। এইবাৰ খুব সাংঘাতিক ধৰণৰ অনুষ্ঠান এটা হ'ব। সেই কথাবোৰ আপোনালোকক আমি আহি থকা সময়ত ক'ম। এইবাৰ বক্তৃতা অনুষ্ঠান নহয়, এইবাৰ শংকৰদেৱ গুৰুজনাৰ ওপৰত দুদিনীয়াকৈ এখনি নেশ্যনেল ছেমিনাৰ, একাডেমিক ছেমিনাৰ হ'ব। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ সাংস্কৃতিক ৰাষ্ট্ৰবাদৰ বাটকটীয়া, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ দ্য পায়োনিয়াৰ অফ কালচাৰেল নেশ্যনেলিজিম, এই বিষয়ৰ ওপৰত দুদিনীয়াকৈ ৰাষ্ট্ৰীয় পৰ্যায়ত এখনি শৈক্ষিক সন্মিলন হ'ব। ইতিমধ্যেই অসমৰ লগতে উত্তৰ প্ৰদেশৰ, বিহাৰৰ, ঝাৰখণ্ডৰ, দিল্লীৰ বিভিন্নখন, ত্ৰিপুৰাৰ কেইবাখনো ইউনিভাৰ্চিটিৰ লগত আমাৰ সম্পৰ্ক হৈছে। তেওঁলোকে আমাৰ লগত ইতিমধ্যে খুব ইতিবাচক সঁহাৰি প্ৰদান কৰিছে। 2 এদিনতে আমি তেওঁলোকৰ পৰা সম্পূৰ্ণ কনফাৰ্মেশ্যন পাই যাম। পাই গ'লে আমি আপোনালোকক সেই বিষয়ে, সম্পূৰ্ণ ছেমিনাৰখনৰ বিষয়ে আমি আপোনালোকক অৱগত কৰিম। আৰু এইবাৰ আমি সমন্বয় সেতু বন্ধন বঁটাৰ বাবে আমি নিৰ্বাচিত কৰিছোঁ মুস্তাফা কামাল আজহাৰী। আপোনালোকে হয়তো মনতে ভাবিব পাৰে, সত্যৰঞ্জন বৰা ঘোৰ মুছলমান বিৰোধী ব্যক্তি এজনে মুস্তাফা কামাল আজহাৰীৰ দৰে ব্যক্তি এজনক কিয় সমন্বয় সেতু বন্ধন বঁটা প্ৰদান কৰিছে। কোনোবাই হয়তো এনেকৈও ক'ব পাৰে যে মুস্তাফা কামাল আজহাৰী কাৰোবাৰ হাতৰ পুতলা, সত্যৰঞ্জন বৰাৰ হাতৰ পুতলা, সত্যৰঞ্জন বৰাই যি কয় মুস্তাফা কামাল আজহাৰীয়ে তাকেই কৰে। বন্ধুবোৰ, যেতিয়া কোনোবা এজন ব্যক্তিয়ে সঁচা সত্য গ্ৰহণ কৰি শুদ্ধতাভাৱে সততাৰে কাম কৰে, তেতিয়া সমাজৰ একাংশ মানুহে তেনেকেই সেই ব্যক্তিজনক তিৰস্কাৰ কৰে, ঠাট্টা মস্কৰা কৰে, কাৰোবাৰ হাতৰ পুতলা বা কাৰোবাৰ পোহনীয়া অন্যান্য বিভিন্ন ধৰণৰ কথা বতৰাৰে তেওঁলোকক তুচ্ছ তাচ্ছিল্য কৰিব খোজে। আপোনালোকে কি কৈছে, সেই সমাজৰ সেইসকল মানুহে কি বক্তব্য ৰাখিছে সেইটো ডাঙৰ কথা নহয়। কিন্তু শেহতীয়াকৈ মুস্তাফা কামাল আজহাৰীয়ে যিখিনি নিদৰ্শন দাঙি ধৰিছে সনাতন সত্তাক উপলব্ধি কৰিবলৈ, সনাতন হিন্দু দৰ্শনৰ মূল একাত্মতাক অনুভৱ কৰিবলৈ, সংস্কৃতিৰ আধাৰত ৰাষ্ট্ৰ নিৰ্মাণৰ কথা কোৱা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ চিন্তা দৰ্শনক, আদৰ্শক, অসমীয়া সমাজ জীৱনক, ভাৰতীয় সমাজ জীৱনক, ভাৰতীয় সংবিধানক, ভাৰতীয় দৰ্শনক, ভাৰতীয় চিন্তাক, ভাৰতীয় আচৰণক গ্ৰহণ কৰিবলৈ তেওঁ যি ধৰণে কাম কৰিছে, আৰু যি ধৰণে মুছলমান সমাজত সোমাই থকা লেতেৰাবোৰ, মুছলমান সমাজত সোমাই থকা আততায়ীৰ চিন্তাবোৰ, জিহাদীৰ চিন্তাবোৰ নষ্ট কৰি প্ৰকৃতাৰ্থত মানুহ হিচাপে মুছলমান সমাজৰ লগতে সমগ্ৰ অসমখনক আগুৱাই নিবলৈ তেওঁ যি প্ৰয়াস কৰি আছে, তেওঁ যি অভিযান আৰম্ভ কৰিছে, সেই অভিযানৰ কাৰণে অন্য কোনোবাই নহ'লেও মই ভাবিছোঁ কুটুম্ব সুৰক্ষা পৰিষদৰ ফালৰ পৰা, বৃহত্তৰ কুটুম্ব সুৰক্ষা পৰিষদৰ পৰিয়ালৰ ফালৰ পৰা আমি ভাবিছোঁ তেনেবোৰ ব্যক্তিক আমি উৎসাহ যোগোৱাৰ প্ৰয়োজন আছে। কোনে কি ভাবিছে, কোনে কি চিন্তা কৰিছে সেইটো আপোনালোকৰ প্ৰত্যেকৰে নিজা নিজা কথা। কিন্তু মুস্তাফা কামাল আজহাৰীৰ দৰে ব্যক্তি এজনে যেতিয়া সমস্ত কথাখিনি তথ্যৰ আধাৰত, কোৰাণৰ আধাৰত তেওঁ ব্যাখ্যা কৰিছে, তেওঁ যেতিয়া কৈছে, আমি কি কৈছোঁ, গো সুৰক্ষাটো অসমীয়া জাতীয় জীৱনৰ বিষয়, শংকৰ গুৰুজনাৰ বিষয়, ভাৰতীয় দৰ্শন, ভাৰতীয় চিন্তা, ভাৰতীয় ধৰ্মৰ বিষয়। আৰু সেই বিষয়টো মুস্তাফা কামাল আজহাৰী ডাঙৰীয়াই তুলি ধৰিছে। আনকি কোৰাণতো লিপিবদ্ধ আছে যে গৌ হত্যা মহাপাপ বুলি কৈছে, আৰু আপোনালোকৰ মুছলমান সমাজতে গৌ হত্যা কৰি আছে। গতিকে মুস্তাফা কামাল আজহাৰীৰ দৰে এগৰাকী ব্যক্তিয়ে যেতিয়া এই বিষয়সমূহ আগুৱাই আনি সত্য শুদ্ধভাৱে সমাজখনক আগুৱাই নিব খুজিছে, তেতিয়াহ'লে মোৰ এইটো দায়িত্ব সত্যৰঞ্জন বৰা বুলিয়েই নহয়, এগৰাকী যোগ্য হিন্দু হিচাপে, এগৰাকী সনাতনী হিচাপে, যত জীৱ তত শিৱ অগণগ জগতেৰি কায়া, সকলো ঈশ্বৰৰ অংশ নহয়, কি বুলি কৈছে, কুকুৰ চণ্ডাল গধৰ্বৰ আত্মাৰাম, জানিয়া সবাক উপৰি কৰিবা প্ৰণাম, ব্ৰাহ্মণ চণ্ডালৰ নিবিচাৰি কুল, দাতাত চুৰত যেন দৃষ্টি একতুল, নিচত সাধুত যাৰ ভল্য এক জ্ঞান,
তাকেহে পণ্ডিত বোলয় সৰ্বজন। মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনাই এই কথাখিনি আমাৰ আগত কৈ গৈছে আৰু আমি এই কথাখিনি মৰ্মে মৰ্মে উপলব্ধি কৰিব পাৰিছোঁ আৰু কৰিবলৈ চেষ্টা কৰিছোঁ। সেইকাৰণে এই ধৰণে মুস্তাফা কামাল আজহাৰীক আজি আমি ঘোষণা কৰিছোঁ আনুষ্ঠানিকভাৱে। ইতিমধ্যে আমি তেওঁৰ লগত এই বিষয়ে জনাইছোঁ যে 2024 বৰ্ষৰ সমন্বয় সেতু বন্ধন বঁটা আমি প্ৰদান কৰিম 3 জনৰ ভিতৰত এগৰাকী মূল ব্যক্তি অসমৰ পৰা মুস্তাফা কামাল আজহাৰী ডাঙৰীয়াক। আপুনি এই যাত্ৰা আগুৱাই লৈ যাওক। সনাতনে সকলোকে গ্ৰহণ কৰিছে, নৰ নাৰায়ণ বুলি কৈছে, যত জীৱ তত শিৱ বুলি কৈছে। কিন্তু যিসকলে আততায়ীৰ আচৰণ কৰে, যিসকলে আততায়ীৰ দৰে আমাক নষ্ট কৰিব আহিছে, তেওঁলোকক কিন্তু নাক কাণ কটা যাব। সেয়া লক্ষ্মণে দেখুৱাইছে, সেয়া পুৰুষেই হওক, সেয়া মহিলাই হওক, সেয়া ভগৱান শ্ৰীকৃষ্ণই দেখুৱাইছে, সেয়া ৰামচন্দ্ৰই দেখুৱাই গৈছে, হনুমানে দেখুৱাইছে, পৰশুৰামে দেখুৱাইছে, সকলোৱে দেখুৱাইছে। যিসকলে সমাজ অহিতকৰ কাম কৰিব, ধৰ্মৰ বিৰুদ্ধাচৰণ কৰি নিজকে শ্ৰেষ্ঠ প্ৰমাণ কৰিবলৈ গৈ আনৰ বিষয়বস্তুক নষ্ট কৰাৰ প্ৰয়াস কৰিব, তেওঁলোকৰ হাত ভৰি নাক কাণ কাঢ়ি চকু উলিয়াই তেওঁলোকক আমি শাৰীৰিকভাৱে নষ্টও কৰিব লাগিব, মানসিকভাৱেও নষ্ট কৰিব লাগিব, তেওঁলোকক সমাজৰ পৰা প্ৰয়োজনত বহিষ্কাৰ কৰিব লাগিব। সেই স্থিতি আমাৰ সদায় অটল আছিল, আজিও অটল থাকিব। আৰু যিসকল লোকে সমাজৰ পৰা সেই ধৰণৰ অসুৰ আততায়ীবোৰক নোহোৱা কৰি সমাজখনত সঁচা অৰ্থত ধৰ্ম নিৰপেক্ষতা, কাৰণ সনাতনে যেতিয়া কৈছে যত মত তত পথ, ইয়াতকৈ আৰু সনাতনৰ বেছি ধৰ্ম নিৰপেক্ষতাৰ সিদ্ধান্ত কোনোবাই দিব পাৰিছে বুলি আমি ভবা নাই। বহুদৈৱ কুটুম্বকম বুলি যেতিয়া কৈছোঁ, ইয়াতকৈ বেছি সনাতনত ধৰ্ম নিৰপেক্ষতাৰ সিদ্ধান্ত কোনোবাই দিব পাৰিছে বুলি আমি ভবা নাই। সৰ্বে ভৱন্তু সুখিনঃ সৰ্বে সন্তু নিৰাময়া বুলি কওঁতে ইয়াতকৈ বেছি ধৰ্ম নিৰপেক্ষতাৰ মানৱীয় প্ৰমূল্যবোধৰ কিবা নিদৰ্শন, কিবা সিদ্ধান্ত ক'ৰবাত আছে বুলি আমি ভবা নাই। সেইকাৰণে এই সিদ্ধান্ত শিৰত তুলি লৈ পেলাই আমি আগবাঢ়িছোঁ। আৰু সেইকাৰণেই সমন্বয় সেতু বন্ধন বঁটা 2024 কাৰণে আমি মুস্তাফা কামাল আজহাৰীক সন্মান প্ৰদৰ্শন কৰা, সেইটো আমাৰ দায়িত্ব হিচাপে ভাবি তেওঁক সেই বঁটা আমি প্ৰদান কৰিম। ক'ত, কেতিয়া, কেনেকৈ সেই কথা আপোনালোকে জানিব। খালি আপোনালোকে সহায় সহযোগ কৰি যাওক। অসমখনক সত্য শুদ্ধভাৱে অসুৰ আততায়ীৰ পৰা, ৰাজনৈতিক প্ৰবঞ্চকৰ পৰা, ৰাজনৈতিক লুণ্ঠন ৰাজৰ পৰা নিজকে ৰক্ষা কৰক। কাৰো পকেটত সোমাই ভোট বেংকৰ ৰাজনীতিত পৰি নিজৰ স্বকীয়তা, স্বাভিমান, মান মৰ্যাদা, নিজৰ ব্যক্তি সত্তা, সামাজিক সত্তা নষ্ট হ'বলৈ নিদিব। জাতীয় ভাষা, জাতীয় চিন্তা, জাতীয় সংস্কৃতি, মোৰ জাতিটো আছে কাৰণে মোৰ ধৰ্মটো আছে, মোৰ ধৰ্মটো আছে কাৰণেই মোৰ জাতিটো জীয়াই আছে। গতিকে জাতি আৰু ধৰ্ম এটা আনটোৰ পৰিপূৰক। মোৰ ৰাষ্ট্ৰৰ প্ৰতি মোৰ যি দায়িত্ব, সেই ৰাষ্ট্ৰ মানে মোৰ ভাৰতবৰ্ষ, সেই ৰাষ্ট্ৰ মানে মোৰ অসম, সেই ৰাষ্ট্ৰ মানে মোৰ জিলা, সেই ৰাষ্ট্ৰ মানে মোৰ গাঁওখন, সেই ৰাষ্ট্ৰ মানে মোৰ পৰিয়ালটো। কিন্তু কেৱল মোৰ বুলি কৈ যদি আমি মোৰ ওচৰত থকা 10জনক অত্যাচাৰ কৰোঁ, তেতিয়াহ'লে সেয়া ৰাষ্ট্ৰৰ প্ৰতি দায়িত্ব নহয়, সেয়া অসুৰৰ দায়িত্ব। অসুৰে কেৱল সম্পত্তিৰ কাৰণে, নিজৰ কাৰণে চিন্তা কৰে, কেৱল নিজৰেই কথা ভাবে, পৃথিৱীৰ সকলোবোৰ কথা পাহৰি যায়। অসুৰৰ আসুৰিক প্ৰবৃত্তিক আমি দমন কৰি সমাজত সভ্য সমাজ নহয়, আমি মানুহ বুলি কৈছোঁ, সঁচা মানুহ হোৱাৰ প্ৰমাণ আমি দিব লাগিব। গতিকে তাৰ এই ধাৰা অব্যাহত ৰাখক। মুস্তাফা কামাল আজহাৰী ডাঙৰীয়া আৰু সাহস শক্তিৰে আগবাঢ়ি যাওক। আমাৰ শুভেচ্ছা আছে, আমাৰ শুভকামনা আছে। মুস্তাফা কামাল আজহাৰী ডাঙৰীয়াই যি নতুন গতিধাৰা দিব খুজিছে সমাজখনত, বিশেষকৈ মুছলমান সমাজৰ মাজত, আমি তেওঁক পুনৰ এবাৰ ধন্যবাদ আৰু কৃতজ্ঞতাৰ প্ৰতীকস্বৰূপে 2024 সমন্বয় সেতু বন্ধন বঁটা আমি তেওঁলৈ আগবঢ়াইছোঁ। মুস্তাফা কামাল আজহাৰী ডাঙৰীয়া ভালে থাকক, ভাল হওক, চিন্তা কৰক আৰু ভিতৰলৈ সোমাওক, গভীৰভাৱে অধ্যয়ন কৰক। দেখিব যে আমি কি কৈছোঁ, বুজিব সনাতনে কি কৈছে। আৰু তেতিয়াই ক'ব যে আমি মুছলমান, খ্ৰীষ্টিয়ান, জৈন, বুদ্ধিষ্ট এইবোৰ আপুনি মই সৃষ্টি কৰি লোৱা বস্তুহে, সনাতনে এই কথাবোৰ কোৱা নাই। সনাতন হিন্দু ধৰ্মই সকলোকে গ্ৰহণ কৰিছে। সকলো চিন্তা, সকলো দৰ্শন যদি পৃথিৱীত কোনোবাই গ্ৰহণ কৰিব পাৰিছে, সেয়াই হ'ল সনাতন। আৰু বাকী যত যিমানবোৰ চিন্তা আছে, সেই চিন্তাবোৰে কেৱল মোৰ কথা কৈছে, মোক লাগে, মোক লাগে, মোক লাগে। সনাতনে কেৱল কৈছে তেওঁক দি দিয়া আছে জুতি। সেইকাৰণে দানবীৰ কৰ্ণ, দানবীৰ বলিয়ে সমস্তখিনি দি দিলে। সমস্ত বলিৰ উপাখ্যান পঢ়িব, বলিৰ বিষয়ে অধ্যয়ন কৰিব মুস্তাফা কামাল আজহাৰী ডাঙৰীয়া। দি দিয়াত বিশ্বাসী,
আমি দিবলৈ আহিছোঁ। আৰু যিজনে দিব পাৰে তেওঁৰ নিচিনা শক্তিশালী, তেওঁৰ নিচিনা প্ৰভাৱশালী, তেওঁৰ নিচিনা ব্যক্তি পৃথিৱীত পাবলৈ নাই। কাৰণ বাকীবোৰক লাগেহে, আপুনি দিব খুজিছে। আপুনি যিয়েই নিদিয়ক, ধন টকা পইচা দিয়াটো ডাঙৰ কথা নহয়। আপুনি যদি কাৰোবাক জ্ঞান বিলাব পাৰিছে, আপুনি যদি কাৰোবাক ধৈৰ্য দিয়াব পাৰিছে, আপুনি যদি কাৰোবাক মানসিকভাৱে শান্তি দিব পাৰিছে, কাৰোবাক যদি শুদ্ধ বাট দেখুৱাব পাৰিছে, তাৰমানে আপুনি দিছে, আপুনি দিব পৰা হৈছে। আপুনি শক্তিশালীভাৱে আপুনি জীয়াই থাকক, শক্তিশালী হৈ থাকক, সত্য শুদ্ধ বাটেৰে আগবাঢ়ি থাকক। আমিবোৰ আপোনাৰ লগত আছোঁ। আৰু 2024 কুটুম্ব সুৰক্ষা পৰিষদৰ 2024 সমন্বয় সেতু বন্ধনৰ বঁটা লাভ কৰাৰ বাবে মই পোনপ্ৰথমে আপোনাক অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু আশা কৰিছোঁ আপুনি আপোনাৰ এই যাত্ৰা, এই অভিযান সেনাপতি হৈ লাচিতৰ দৰে আপুনি আগুৱাই লৈ যাব আৰু আমাক এখন সত্য শুদ্ধ প্ৰগতিশীল সমাজ প্ৰদান কৰিব। নমস্কাৰ।